অসমৰ শিক্ষা ব্যৱস্থাত এক সাংঘাতিক পৰিৱৰ্তন অহা বছৰৰ পৰা মেট্ৰিক পৰীক্ষাত নাথাকিব ডিভিজনৰ ব্যৱস্থা শিক্ষামন্ত্ৰীয়ে শুকুৰবাৰে এখন সংবাদ মেলত এই নতুন নীতি ঘোষণা কৰে তেওঁ কয় আহিবলগীয়া শিক্ষাবৰ্ষৰ পৰা মেট্ৰিক পৰীক্ষাত ডিভিজনৰ পৰিৱৰ্তে গ্ৰেডিং ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব এই পৰিৱৰ্তন শিক্ষা ব্যৱস্থাৰ মান উন্নয়নৰ লক্ষ্যৰে গ্ৰহণ কৰা হৈছে নতুন গ্ৰেডিং ব্যৱস্থাত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ক্ষমতা আৰু যোগ্যতা অধিক স্পষ্টভাৱে প্ৰতিফলিত হ'ব বুলি আশা কৰা হৈছে শিক্ষাবিদ আৰু অভিভাৱকসকলৰ মাজত এই নতুন ব্যৱস্থাক লৈ ইতিমধ্যে আলোচনা আৰম্ভ হৈছে শিক্ষাবিদ ডক্টৰ ৰাহুল শৰ্মাই কয় ডিভিজনৰ পৰিৱৰ্তে গ্ৰেডিং ব্যৱস্থা ছাত্ৰ-ছাত্ৰীৰ ওপৰত মানসিক চাপ কমাব ইয়াৰ ফলত শিক্ষাৰ গুণগত মান আৰু অধিক সৰলভাৱে পৰ্যায়ক্ৰমণ কৰা সম্ভৱ হয় এই নতুন ব্যৱস্থাৰ অধীনত ছাত্ৰ-ছাত্ৰীৰ মেধা সঠিকভাৱে মূল্যায়ন কৰিবলৈ আৰু তেওঁলোকৰ উন্নতিৰ ক্ষেত্ৰত সহায় কৰাৰ উদ্দেশ্যে বিভিন্ন গ্ৰেডৰ প্ৰণালী প্ৰয়োগ কৰা হ'ব এতিয়া অভিভাৱক শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ মাজত এই নতুন ব্যৱস্থাক লৈ এক আশাৰ সঞ্চাৰ হৈছে নতুন গ্ৰেডিং ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক যাত্ৰাক অধিক সৰল আৰু উত্তমভাৱে গঠন কৰিব বুলি আশা কৰা হৈছে